মানুহৰ পাৰ্চেলটো সদায় আহিয়ে থাকে আজি আহিছে লেজলি বৰুৱাৰ কাৰণে এটা পাৰ্চেল এমাজনৰ পৰা মানে তাৰ ডাঙৰ বাইকে মানে মোৰ বাই তাৰ কাৰণে এটা স্নেক্স অৰ্ডাৰ কৰিছিল তো হেতুৱে আহি পাইছে নামটো হৈছে চিপ চপ নকব আৰু ইহঁতৰ নামবিলাকো সিহঁতৰ নিচিনা কিউট মানে শুনিলে এনেকুৱা লাগে যেন এটো কিবা পোহনীয়া বস্তুৱে নেকি তো এয়া খুলিলো আৰু এটা লেচুক মাতিম চাও তাৰ ৰিঅ্যাকশনটো কেনেকুৱা মানে ইয়া ইনস্পেকশন কৰি আছে হি যে বস্তুটো কি হয় তো হি গম পাই গল যে তাৰ হয় এতিয়া তাৰ এক্সাইটমেন্ট নকব আৰু আপ কৰিব ডাউন কৰিব ৰোল কৰিব মানে এতিয়া কৈছো যে বস্তুটো দেখুৱাই পেলে ওপৰত মাতিছো ধুনিয়াকে আহিছে এতিয়া আধা বহিলে এতিয়া পুৰাকে বহুৱাই দিম মানে তাৰ স্নেক্সটোৰ ওপৰতহে চকু যতে মানে হাতখন থৈছে তাতে বস্তুটো আছে নিচাকে গুন্ধি ফুৰিছে ইমান বদমাছ দেখিছে হাতত যে বস্তুটো আছে হেতু হি ধৰিব পাৰিছে তো অলপ শিকাইছো আৰু কিবা এটা শিকোৱাৰ পিছত যদি গুড বয় বুলি কয় কিবা এটা ট্ৰিট খাবলৈ দিয়া হিহঁতক তেতিয়া হলে কথাটো মানে বুজি পাই যায় যে হেতুৰ কাৰণে মুখ খাবলৈ দিছে আৰু খুব সোনকালে শিকে তো লেজলি বৰুৱাটো পুৰা খুশ আমাৰ যদি আপোনালোকৰ ঘৰতো পেটছ আছে তেতিয়া হলে কি নাম হয় মোক কমেন্টছত জনাব তো আজি ৰিলটো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব বাই